বিপদসীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মহকুমাৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত বান পৰিস্থিতি। বছৰৰ দ্বিতীয়টো বানত বানাক্ৰান্তৰ মাজত হাহাকাৰময় পৰিস্থিতি। ফেনে ফটকাই উফন্দি উঠিছে নৈ উপনৈসমূহ। বিপদসীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বান পৰিস্থিতিয়ে ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মহকুমাৰ বিভিন্ন প্ৰান্তত। বানৰ কবলত প্ৰায় শতাধিক গাঁও, হাজাৰ হাজাৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতি। ঠায়ে ঠায়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰৰ মূৰ্তিত পেটতে হাত ভৰি লুকাইছে নৈপৰীয়া ৰাইজৰ। উল্লেখ্য যে বিলাসীপাৰাৰ মহকুমাৰ হাতীপুতা, কাটাইকাটাৰ, চুৱাপাতা, গুটিপাৰা, মায়াচৰ আদিকে ধৰি প্ৰায় 15খন গাঁও পঞ্চায়তৰ 200খন গাঁও বৰ্তমান বানপানীৰ কবলত। বাতৰি যুগুতোৱাৰ সময়লৈকে খবৰ ল'বলৈ সময় পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি। চৰকাৰ তথা জনপ্ৰতিনিধিৰ প্ৰতি কাজাইকাটাৰ গাঁওবাসীৰ মোহভংগ হৈছে। সেয়েহে গৰাখহনীয়া আৰু বানপানীৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে এইসকল বানপীড়িত ৰাইজ। ইফালে বিলাসীপাৰাৰ মহকুমাৰ হাতীপুতা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীপুতাৰ 2 নং খণ্ডৰ গাঁৱত বানপানীৰ চলাইছে তাণ্ডৱ। গাঁওখনৰ পকী দলংসহ চৰকাৰে যোগান ধৰাৰ বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ ইতিমধ্যে বানপানীৰ কবলত পৰি পশুধনসহ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় বিধায়কগৰাকীক এই বিষয়ে বাৰে বাৰে অৱগত কৰাৰ পাছতো আজিলৈকে কোনো এজন জনপ্ৰতিনিধি তথা বিষয়ববীয়ে খবৰ নোলোৱাৰ অভিযোগ তুলিছে বানপীড়িত ৰাইজে। যোৱা কেইদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু গৰাং নৈৰ পানীয়ে বিলাসীপাৰা ওচৰত 50 মিটাৰ ওচৰত এখন গাঁও, হাতীপুতা গাঁও দ্বিতীয় খণ্ড, এই কেইদিনৰ পৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে। এই এখন ৰাস্তা আছিল, তাত এখন কালপাট আছিল, ইতিমধ্যে বাৰণি পানীয়ে উঠাই লৈ গৈছে। এই অঞ্চলৰ প্ৰায় 200 পৰা 250 পৰিয়াল এতিয়া বানৰ কবলত আছে। এতিয়ালৈকে বিধায়কৰ ঘৰ ইয়াৰ পৰা 100 মিটাৰ হ'ব, কিন্তু আজিলৈকে তেওঁক অৱগত কৰিছে যদি আজিলৈকে কোনো ধৰণৰ অহা নাই। এতিয়ালৈকে ইতিমধ্যে স্থানীয় ৰাইজ বানৰ কবলত পৰিছে, বিধায়ক এতিয়ালৈকে অহা নাই। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অতি সোনকালে বিভাগীয় মানুহ আহি এই অঞ্চলৰ ৰাইজক সকাহ দিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে চৰ অঞ্চলত কিমান গাঁও প্লাবিত হৈ আছে? ইতিমধ্যে প্ৰায় 50-60খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। বিলাসীপাৰা ৰাজস্বৰ অন্তৰ্গত এইখন হ'ল হাতীপুতা গাঁও পঞ্চায়ত। এই পঞ্চায়তখন প্ৰায় 80% বানপানী কবলত পৰিছে। এই SIC এখন দলং আছিল, দলং ইতিমধ্যে বানপানী উঠুৱাই লৈ গৈছে আৰু স্থানীয় ৰাইজ বানপানী কবলত পৰিছে। কোনো ধৰণৰ জনপ্ৰতিনিধি বা বিভাগীয় মানুহ এতিয়ালৈকে অহা নাই। তেওঁলোকে অৱগত কৰিছিল যদিও ইমান দিন হোৱাৰ পিছতো। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ 10।